প্ৰাণৰ শিল্পীগৰাকীৰ মানুহগৰাকীক এতিয়া অলপ জিৰণিৰ প্ৰয়োজন। মঙলবাৰে হঠাৎ অসুস্থ হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ। হেল্থ চিটি হাস্পতালত চিকিৎসকৰ নিৰীক্ষণত আছে গৰিমা। বিগত ৪৮টা দিনে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। মৰমৰ মানুহজনৰ স্মৃতিবোৰ যুগমীয়া কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে। কিন্তু ক'ৰবাত যেন তেওঁ ভাগৰি পৰিছে। তেওঁক অলপ জিৰণিৰ প্ৰয়োজন হৈছে। মঙলবাৰে সন্ধিয়া হঠাৎ অসুস্থ হৈ পৰিল গৰিমা। গেছ আৰু পেটৰ অসুখৰ সমস্যাত ভুগিছিল তেওঁ আৰু নিশাই তেওঁক ভৰ্তি কৰা হ'ল গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত। গৰিমা শইকীয়া গাৰ্গ ডাঙৰনী যোৱাকালি অলপ অসুস্থ হৈছিলে। মই পোনপ্ৰথমে আপোনালোকৰ মাধ্যমৰ ধৰি সকলো অসমবাসী ৰাইজক জনাইছোঁ যে বৰ্তমান তেওঁ সুস্থ, বিশেষ চিন্তাৰ কাৰণ নাই। যোৱাকালি সন্ধিয়া অলপ অসুস্থ হোৱাৰ কাৰণে ৰাতি 10মান বজাত তেওঁক হেল্থ চিটি হস্পিটেলত এডমিট কৰোৱা হয়। যি সময়ত তেওঁ আহিছিলে সেই সময়ত তেওঁ একচুৱেলি উইকনেছ আৰু ডিহাইড্ৰেশ্যন এইকেইটা হিষ্ট্ৰী লৈ আহিছিলে। আমাৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ বজেন্দ্ৰ লহকৰ আৰু ডক্টৰ চন্দনা শৰ্মা তত্বাৱধানত তেখেতৰ চিকিৎসা চলি আছে। বৰ্তমান তেওঁ চিকিৎসকৰ নিৰীক্ষণত আছে। কেইবাজনো বিশেষজ্ঞ চিকিৎসকে নিৰন্তৰ চিকিৎসা চলাইছে। ইতিমধ্যে সম্পন্ন হৈছে কেইবাটাও স্বাস্থ্য পৰীক্ষা। স্বাস্থ্য পৰীক্ষাৰ অন্তত হাস্পতাল কৰ্তৃপক্ষই স্পষ্ট কৰিছে তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ, চিন্তাৰ কোনো কাৰণ নাই। মাত্ৰ তেওঁক এতিয়া প্ৰয়োজন কিছুদিনৰ জিৰণিৰ। চিকিৎসকে তেওঁক পৰামৰ্শ দিছে কিছুদিন জিৰণি ল'বলৈ। বৌক এতিয়া খুব জিৰণিৰ প্ৰয়োজন, গতিকে সকলোকে অনুৰোধ যাতে তেওঁক অলপ জিৰণি ল'ব দিয়ে। গতিকে লাষ্ট 1.5 মাহ তেওঁৰ বহুতখিনি কষ্ট হৈছে, গতিকে সেই জিৰণি লোৱাৰ পিছতে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব। সঁচাই আমিও অনুভৱ কৰিছোঁ মানুহগৰাকীক প্ৰয়োজন কিছু জিৰণিৰ। বিগত ৪৮টা দিনে নিৰন্তৰে তেওঁ ঘূৰি ফুৰিছে প্ৰাণৰ মানুহজনৰ বাবে। অন্ততঃ এতিয়া তেওঁ কিছুদিন জিৰণি লওক আৰু সুস্থ হৈ ঘূৰি আহক অসমবাসীৰ মাজলৈ। প্ৰাণৰ শিল্পীগৰাকীৰ বাবে তেওঁ কৰিব লগা বহুত আছে। ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত ৰুবুল ৰহমানৰ সৈতে নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।